লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায় বহুত মনত হে সংখ্যা আছিল প্ৰশ্ন আছিল আমাক জনাইছিল কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ আমি আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰোধে ইমান দিন সংগ্ৰাম কৰিলে কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে এটা বেলেগ বিজেপি বিৰোধী দলৰ ওচৰত যাব পাৰিলেহেঁতেন যদি বিজেপি বিৰোধে মুখ্যমন্ত্ৰী বিৰোধে সঁচাকৈ ৰাজনৈতিক বিৰোধিতা আছিল কিবা কাৰণত কংগ্ৰেছত কাম কৰা ভাল পোৱা নাই তো বেলেগ বিজেপি বিৰোধী দললৈ যাওক অফাৰটো আহিছে এদিন নৰলে এদিনৰ পিছত তেওঁ জাম্প মাৰিলে চাণক্যই কৈছিল সাম মানে আলোচনা দাম মানে পইচা দ্বন্দ্ব মানে লাঠি ভেদ মানে বিভাজন সৃষ্টি কৰা আলোচনা পইচা লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন মই ভাবো দুটা ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে